নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই পালেং শাকেৰে কেনেকৈ পনীৰ ৰান্ধে তাকে দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন বেছি কথা নাপাতি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই এইখিনি পালেং লৈছো। পালেংখিনি মই ভালকৈ ধুই লৈছো। এতিয়া পালেংখিনি মই 1 মিনিটৰ কাৰণে বইল কৰি লম। এতিয়া যেহেতু পালেং শাকৰ বতৰ গতিকে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। পানীখিনি মই উতলিবলৈ দিছিলোঁ। এয়া পানী উতলি আছে। এতিয়া ইয়াতে মই পালেং শাকখিনি দি দিছোঁ আৰু এই পালেং শাকখিনি ঢাকনি মাৰি মই 1 মিনিটৰ কাৰণে সিজিবলৈ দিম। 1 মিনিটতকৈ বেছি সিজাব নালাগে। গোটেইখিনি শাকতে যাতে পানী লাগে তাৰ বাবে মই খৰচ পাতেৰে ভালকৈ দিছোঁ। দেখিছেনে পালেংখিনি ধুনীয়াকৈ উতলিবলৈ ধৰিছে। মাত্ৰ 1 মিনিটৰ কাৰণেহে মই সিজাই ল'ম। যিহেতু পালেংখিনি মই মিক্সিত দিম গতিকে বহুত বেছি সিজাব নালাগে। পালেংখিনি প্ৰায় মই 1 মিনিটমান সময় সিজালোঁ। এতিয়া মই পানীৰ পৰা খৰাহি এটাত টুকি ল'ম শাকখিনি। এয়া মই খৰাহিটোতে লৈ লৈছোঁ। আটাইখিনি শাকেৰে মই লৈ ল'লোঁ খৰাহিটোত। এতিয়া শাকখিনি মই ঠাণ্ডা হ'বলৈ দিম। লগতে মই আদা অলপ লৈছোঁ, এটা পিঁয়াজ লৈছোঁ কাটি, এটা বিলাহী কাটি লৈছোঁ, দুটামান জলকীয়া দিছোঁ আৰু নহৰু কেইফুটামান দিছোঁ। এয়া গেছ জ্বলাই মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীটো গৰম হৈছে। মই কেৰাহীত সামান্য পৰিমাণৰ তেল দিছোঁ, বেছি তেল দিয়া নাই। তেলখিনি গৰম হৈছে। তেলত প্ৰথমতে মই নহৰু কেইফুটা দি লৈছোঁ। তাৰপিছত মই আদাখিনি দিছোঁ। লগতে মই কেঁচা জলকীয়া কেইটা দিছোঁ। আকৌ মই পিঁয়াজখিনি দিছোঁ। এতিয়া এইখিনি মই অলপ সময় ভাজি ল'ম। বহুত বেছি সময় ভাজিব নালাগে। আটাইখিনি সামান্য ৰং সলনি হৈছে। এতিয়া মই ইয়াত বিলাহীখিনি যোগ কৰিছোঁ। বিলাহীখিনিও মই অলপ সময় ভাজি ল'ম। বিলাহীখিনি সোনকালে কোমলিবলৈ মই ঢাকনিখন দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে লো ৰাখি এইখিনি কোমলিবলৈ দিম। এইখিনি কোমলে মানে মই পালেং শাকখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। যিহেতু শাকখিনি ঠাণ্ডা হৈছে এয়া মই মিক্সাৰ জাৰটোত লৈ লৈছোঁ শাকখিনি। সৰু জাৰটোত লোৱাৰ বাবে মই আটাইখিনি একেলগে নিদিওঁ। এয়া মোৰ পেষ্টটো ৰেডি হ'ল পালেং শাকৰ। বাতিটোতে কাঢ়ি থৈ আটাইখিনি মই এনেকৈ পিচি ল'ম। শাকখিনি যদি গ্ৰাইণ্ড কৰোঁতে পানীৰ প্ৰয়োজন হয় তেতিয়াহ'লে অকণমান পানী যোগ কৰি ল'ব। মোৰ আটাইখিনি শাকে পিচি হৈ গ'ল। এতিয়া মই বিলাহীখিনি কোমলিছেনে চাই ল'ম। এইখিনিও ধুনীয়াকৈ কোমলিছে। গেছটো মই অফ কৰি দিছোঁ। এইখিনিও ঠাণ্ডা হ'বলৈ দিম। বিলাহীখিনিও মোৰ ঠাণ্ডা হৈছে। এতিয়া এইখিনিও মই গ্ৰাইণ্ড কৰি ল'ম। একেটা মিক্সাৰ জাৰতে মই দি দিছোঁ। এয়া আদা নহৰু পিঁয়াজৰ মিশ্ৰণটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ৰন্ধা কামটো আৰম্ভ কৰিম। এয়া গেছ জ্বলাই মই কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হৈছে। এয়া মই কেৰাহীত তেল দিছোঁ, মিঠাতেল। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এয়া মই কেইটামান গোটা জিৰা ফুটাই দিছোঁ তেলত। আধা চামুচ মই হালধি দিছোঁ। সৰু চামুচেৰে এচামুচ মই জিৰা গুড়ি দিছোঁ। আধা চামুচ মই ধনিয়া গুড়ি দিছোঁ। মছলাখিনি মই ভালকৈ মিক্স কৰি দিম।
এতিয়া পালেঙৰ পেষ্টখিনি মই তেলত দি দিছোঁ। এতিয়া মছলাৰ লগত পেষ্টখিনি মই ভালকৈ মিহলাই ল'ম। এতিয়া মই বিলাহী, আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এইখিনি মই আটাইখিনি ভালকৈ মিহলি কৰি প্ৰায় 2 মিনিটমানৰ কাৰণে এনেকৈ ভাজিম লো টু মিডিয়াম ফ্লেমত। 2 মিনিটমান ভাজাৰ পিছত ইয়াত মই পানী যোগ কৰিম। মিক্সাৰ জাৰটো ধুই মই ইয়াত পানী যোগ কৰিছোঁ। বহুত বেছি পানী যোগ কৰিব নালাগে। পনীৰখিনি মই এনেকৈ সৰু সৰুকৈ কাটি থৈ দিছিলোঁ। যিহেতু এইখিনি উতলিবলৈ ধৰিছে সেইকাৰণে মই এতিয়া ইয়াত পনীৰখিনি যোগ কৰিম। পনীৰখিনি মই ভাজি দিয়া নাই, কেঁচাই কেঁচাই দিছোঁ। ভালকৈ লাহে লাহে মই এবাৰ লৰাই দিছোঁ যাতে পনীৰখিনি ভাঙি নাযায়। সোৱাদ অনুযায়ী মই নিমখ যোগ কৰিছোঁ। এতিয়া ইয়াত মই অলপ দৈ যোগ কৰিছোঁ, অপচনেল হয়। দৈৰ সলনি ক্ৰীম বা বাটাৰো যোগ কৰিব পাৰে। এনেকৈ মই আঞ্জাখন 3 পৰা 4 মিনিট সময় উতলিবলৈ দিম। এবাৰ মই লৰাই দিছোঁ। আঞ্জাখন মই প্ৰায় 3 পৰা 4 মিনিটমান সময় উতলাই ল'লোঁ। এইখিনি সময়ত গৰম মছলা আপুনি ব্যৱহাৰ কৰিব পাৰে, অপচনেল হয়। মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মই গেছটো অফ কৰিছোঁ। এই বাতিটোতে মই আপোনালোকক চাৰ্ভ কৰি দেখুৱাই আছোঁ। এতিয়া মই তৰকাৰীখনৰ ওপৰত এডোখৰ কেঁচা পনীৰেৰে গাৰ্নিছ কৰি দিছোঁ। দেখিছেনে তৰকাৰীখন দেখিবলৈ কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপিলৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।